উজনি অসমত বানপানী। শিৱসাগৰ, দেৰগাঁও, যোৰহাট, তিতাবৰকে ধৰি বহুকেইখন জিলাত বহুতো ক্ষতিগ্ৰস্ত হৈছে। তাৰে ভিতৰত শিৱসাগৰ অন্যতম, য'ত এক হৃদয় বিদাৰক পৰিস্থিতিৰ লগত সকলো শিৱসাগৰবাসীয়ে মোকাবিলা কৰিবলগীয়া হ'ল। এই ক্ষেত্ৰত আমি অসমীয়া ভোকত কেতিয়াও মৰিব নিদিওঁ। অসমীয়া জাতিৰ একতা আছে, সেই পৰিচয় দিলে অসমবাসীয়ে। লগতে অসমৰ বাহিৰেও সহৃদয়ৱান লোকসকলেও প্ৰকৃত মানুহ জাতিৰ পৰিচয় দি বিশ্ববাসীৰ আগত মানুহ হিচাপে পৰিচিত হৈছে। এতিয়া কথা হ'ল, বিপদ এদিন নহয় এদিন সকলোৰে আহিব। এই বিপদৰ সময়ত সকলোৱে ইজনে আনজনক এনেকৈ সহায় কৰিবনে? আমি অসমীয়া জাতিয়ে একতাৰ দোলেৰে বান্ধ খাই থাকিমনে? বাৰু যি কি নহওক, আমি বান সাহায্য দি ভোকাতুৰ ভাগৰুৱা হৈ সোমালোহি বৃষ্টি ৰেষ্টুৰেণ্ট। এই বৃষ্টি ৰেষ্টুৰেণ্টৰ পৰিৱেশটো আপোনালোকক দেখুওৱাৰ লগতে এই ৰেষ্টুৰেণ্টখনত ক'ত আৰু কি কি সামগ্ৰী উপলব্ধ তাকে দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল খুমটাই সমষ্টিৰ বনগাঁও বাল্লিপাৰাত থকা বৃষ্টি ৰেষ্টুৰেণ্ট। যদি আপোনালোকেও যোৰহাট ফালৰ পৰা আহে, বাওঁফালে পাব, আৰু নুমলীগড় ফালৰ পৰা যদি আহে তেনেহ'লে সোঁফালে দেখিব ডাঙৰকৈ লিখা আছে বৃষ্টি ৰেষ্টুৰেণ্ট বুলি। বাহ্যিক দিশটো এটা সুন্দৰ পৰিৱেশ গঢ় দি তোলাৰ লগতে ৰেষ্টুৰেণ্টখন সম্পূৰ্ণকৈ বাঁহেৰে তৈয়াৰী কৰিছে। বহুত ভাল লাগিল চাই। লগতে অসমীয়া অনাৰগৰাকীৰ ব্যৱহাৰ পাতিৰ লগতে খাদ্য সামগ্ৰীৰ উচিত মূল্য আৰু পৰিপাটি খাবলৈও সোৱাদযুক্ত পাব এখনি সম্পূৰ্ণ অসমীয়া থালি। আপোনালোকেও বানপানী সাহায্য দি ভাগৰুৱা ভোকাতুৰ হ'লে নিশ্চয় এই হোটেলত সোমাই জিৰণি ল'ব পাৰিব দেই। আৰু এতিয়া দেখুৱাইছোঁ কেনেধৰণে বাঁহেৰে প্ৰস্তুত কৰি এটা সুন্দৰকৈ সজাই তুলিছে, তাৰে কিছু পৰিৱেশ আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিছোঁ। চাওকচোন, ইমান সুন্দৰকৈ লাইটৰ ব্যৱস্থা কৰিছে, আৰু যিবিলাক আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে সেয়া সকলোবিলাক বাঁহেৰে তৈয়াৰী কৰা দেই। লগতে ফুলদানিও সজাই পৰা ইমান সুন্দৰকৈ থৈছে, দেখিয়ে কিবা এটা ভাল লাগি গ'ল। বাহিৰৰ পৰিৱেশটো এবাৰ চাওকচোন, কিমান সুন্দৰকৈ ফুলেৰে সজাই তুলিছে। লগতে আপোনালোকে প্ৰথমতে আহি এই যে দেখিছিল এই চকীকেইখনতো বহি আৰাম কৰিব পাৰিব। আমিও এই ৰেষ্টুৰেণ্টখনত কি কি খালোঁ অকণমান আপোনালোকৰ আগত দেখুৱাইছোঁ। আমি লোকেল চিকেনৰ লগত খালোঁ, ইমান সুন্দৰ, খাবলৈ সোৱাদযুক্ত, লগতে কিন্তু উচিত মূল্যৰ। আৰু এই আমি ৰেষ্টুৰেণ্টখনত খাই সঁচাকৈ ভাল পালোঁ। আৰু আপোনালোকেও যদি কেতিয়াবা ক'ৰবাৰ পৰা আহে তেতিয়াহ'লে খুমটাই সমষ্টি বাদলিপাৰাত থকা এই ৰেষ্টুৰেণ্টখনত এবাৰ সোমাই যাবলৈ নাপাহৰিব দেই। ধন্যবাদ।